অসমত এটাৰ পিছত এটা কৈ মানে এই বালা মুচিবতবিলাক ইহঁতে আনি আছে। শৃংখল চলিহা আছিল, ইহঁতো আউট হৈ গ'ল। শৃংখল চলিহা আউট হৈ গ'ল। এতিয়া মাদ্ৰাছা বন্ধৰ কাৰণে কিছুমান যুৱকে ভিডিঅ'বিলাকত চাই আছো, ইহঁতে কাম কৰি আছে। ভিডিঅ'টো আকৌ চাই লওক। আপুনি গম পায় নাই? আপুনি মাদ্ৰাছা শিক্ষা দিছে ন? আপুনি মাদ্ৰাছা শিক্ষা ইয়াত দিছে নহয় জানো? আপুনি অসমত থাকে যেতিয়া অসমৰ তিনিচুকীয়া শুনক, মোৰ কথাটো শুনক, উজনি অসমৰ তিনিচুকীয়া নিচিনা এখন জাগাত আমাৰ এই লোহাই কছাৰী অঞ্চলত আপুনি যিহেতু আজি 14 বছৰ ইয়াত আছো বুলি কৈছে, হয় নে নহয়? আপুনি জানে নে নাজানে যে অসমত এই মাদ্ৰাছা বেন হয়, বন্ধ হয়? অসম নহয়, গোটেই ভাৰতবৰ্ষত মাদ্ৰাছা বেন হৈ আছে। আপুনি কৰিবই লাগিব। এইটো খুলিছিলে কেলে? সেইটো আমাৰ যিবিলাক মাদ্ৰাছা আছিল 600+ মাদ্ৰাছা, এমই মাদ্ৰাছা যিবিলাক আছিল, তাৰ অসমীয়া মাধ্যমো তাত আছিল। কিন্তু এই মাদ্ৰাছাবিলাক বন্ধ কৰি দিছে বিজেপি চৰকাৰে। কিন্তু প্ৰাইভেট যিটো মাদ্ৰাছা আছে, প্ৰাইভেট মাদ্ৰাছা বন্ধ কৰা বুলি কোনে কৈছে? প্ৰাইভেট মাদ্ৰাছাটো বন্ধ কৰা নাই। সেই সময়ত যেতিয়া মাদ্ৰাছালৈ বহুখিনি কথা আলোচনা হৈ আছিল, তেতিয়া আমি তাত প্ৰত্যক্ষভাৱে জড়িত। আমাক বোৰ্ড বনাই দিছে চৰকাৰে। মাদ্ৰাছাবিলাক চলি আছে প্ৰাইভেটবিলাক, আৰু প্ৰাইভেট মাদ্ৰাছা বন্ধ কৰাৰ কাৰো অধিকাৰ নাই। বুজিছে কথাটো? আপোনালোকে এইবিলাক উদ্ভণ্ডালি কৰি অসমত যি পৰিৱেশ সৃষ্টি কৰিব বিচাৰি আছে, এইবিলাক একদম বেয়া কথা। সহ্যৰো এটা সীমা আছে, ধৈৰ্যৰো এটা সীমা আছে। মই অনুৰোধ কৰিছো এইবিলাক কাম নকৰিব। ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে শ্বেয়াৰ কৰিব, পেজটো ফ'ল' কৰি মোৰ লগত থাকিব বুলি আশা ৰাখিলোঁ।